Good morning everyone. Welcome back to my channel SS Sans Blog. আজি ভাবিছো গোটেই দিনটোৰ আৰম্ভ কৰো ৰাতিপুৱাৰ পৰাই সো আমি গোটেই দিনটো কেনেকৈ কটাও আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিম যদি ভাল লাগে তেনেহলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাবলৈ নাপাহৰিব মোৰ ছোৱালীজনী উঠি গল এতিয়া তাইক মুখ হাত ধুৱাম इसफाले माइंड नकरिब ताई जस्ट শুই উঠিছে সেইকাৰণে এনেকা হৈ আছে মেছি হৈ আছে গুড মৰ্নিং কৈ দিয়া ब्रेकफास्ट हो गल एमात्र ब्रेकफास्ट फिनिश कर दिलो और कैमरा तो हाथ लब नारिलो कारण मोर बेबीजनी उठी गई रातिपुवा आपनालोके देखा पाइसे ताई उठी गल ताइर लगत अलपमान बिजी हो गलो ताइक खुआ बुआ करिब लागे ताइक रेडी करिब लागे ताइर लगत बिजी हो गलो সেইকাৰণে फटाफट ब्रेकफास्ट करिलो और मोर हाजबेंडे ब्रेकफास्ट करि जोৱা নাই আজি कारण तेवर काम आছিলে रातिपुवा आर्ली मर्निंग ते गुसि गलगे उठी चाह एक कप खाय ते आहार पिছত ते ब्रेकफास्ट दिम और बाकी आमी सबे सकलोৱে ब्रेकफास्ट करिलो और आगले देखाई आसो आपनालोक की करम आहक चाब और चाव আজি বিলাহী বিলাহীটো আমি নরমালি খোৱা বোৱাত ব্যৱহাৰ কৰো বিলাহীত সেই বিলাহীটো দিয়ে ঘৰত থকা যিবোৰ সামগ্ৰী আছে সেইখিনি সামগ্ৰী দিয়ে কাৰণ মোৰ স্কিনটো অলপ সেনসিটিভ হয় হেতুৰ কাৰণে মই ঘৰত থকা কিছুমান ঘৰুৱা বস্তুৱে ইউজ কৰো নরমালি আপোনালোকৰ সৈতে মই শেয়াৰ কৰিব বিচাৰিছো তো হল বিলাহীত ভিটামিন সি থাকে আৰু এটো স্কিনৰ কাৰণে বহুত বেনিফিশিয়াল আৰু বিশেষকে যিসকলৰ পিগমেন্টেশন ডাৰ্ক সাৰ্কেল এইবোৰৰ কাৰণে বিলাহীটো বহুত ভাল আৰু বিলাহীটোৱে আপোনাৰ টেন এইবোৰৰ পৰা আপোনাৰ स्किन टू टाइटनिंग लाइटनिंग व्हाइटनिंग आने ए বিলাহীত बहुत আপোনাৰ बेनिफिट्स আছে হেতুৰ কাৰণে মই এটো ব্যৱহাৰ কৰো মোৰ স্কিনত যদি কিবা গুটি হয় কিবা তেতিয়াও মই সেই বিলাহীটো ব্যৱহাৰ কৰো আৰু চাওকচোন তাৰ লগত কি লাগিব সামগ্ৰী এটো চেনি এয়া চেনি দেখা পাইছে না আপোনালোকে চেনি বিলাহী আৰু গাখীৰ ৰটো যোনটো ৰ মিল্ক হেতু এই তিনিটা দি পেলা আপুনি প্ৰথমে চেনিখিনি 1 চামুচ আপোনাৰ গাখীৰ মিলাই তাৰ পিছত বিলাহীটো এদৰে গাখীৰ আৰু চেনিখিনি লগাই ললে এয়া চাওক লাগিছে তাৰ পিছত আপোনালোকে লাহে লাহে স্কিনত ৰেপ কৰিব এনেদৰে 5 মিনিট মান এনেদৰে লাহে লাহে ৰেপ কৰিব আপোনাৰ ডাৰ্ক সাৰ্কেল থাকিলে হেবোৰো গুছি যায়
ऐसा स्किन बहुत बेनिफिट्स है गाइस। Sahabat itu sembuh. Soborle banaisu. Sarijan manhor. Sapatu pani khini utolar pisot মই চাহপাত দিওঁ তেতিয়া কালাৰটো অলপমান ধুনীয়া হয়। মই সকলো কাম কাজ শেষ কৰি এই মাত্ৰ আহিলোঁ। মোৰ হাজবেণ্ড আৰু মোৰ বেবীজনী শুলে আৰু আজিলৈ ইমানেই। আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। গুড নাইট।